ইয়াতো এটা প্ৰকাণ্ড এটা কংক্ৰিটৰ চপৰা দেখিছে কেৱল মাত্ৰ এডাল লোহাৰ তাঁৰ বা এই ধৰণৰ কেৱল মাত্ৰ নামমাত্ৰহে এই চপৰাটোৰ ওপৰত লাগি আছে যিকোনো মুহূৰ্তত সেই চপৰাটো খহি পৰি পাৰে এইখন হৈছে চানমাৰী উৰণ সেতু আৰু মই য'ত উপস্থিত আছোঁ এয়া হৈছে চানমাৰী উৰণ সেতুৰ তলৰ যিটো অংশ এই অংশ ভিডিঅ'জৰ্নেলিষ্ট পৱনে দেখুৱাব ওপৰত এয়া হৈছে চানমাৰী উৰণ সেতুৰ যিটো তলৰ অংশ এই তলৰ অংশটো গতিকে কথাটো হৈছে যে এইখন গুৱাহাটীৰ প্ৰথমখন উৰণ সেতু যিখন 1988 চনতেই ইয়াৰ এখন মুকলি কৰা হৈছিল তেতিয়াৰ অগপৰ চৰকাৰৰ মন্ত্ৰী অতুল বৰাই এখন মুকলি কৰিছিল উদ্বোধন কৰিছিল কিন্তু এতিয়া প্ৰায় 35 বছৰ হৈছে উৰণ সেতুখনৰ কিছু মেৰামতিৰ কাম সময় চলি থাকে কিন্তু শেহতীয়াকৈ ইয়াত যিটো ডিভাইডাৰ আছে মাজত সেই ডিভাইডাৰত বনুৱাই ড্ৰিল কৰিছিল নিশা আৰু ড্ৰিল কৰাৰ ফলত ইয়াতে মই দেখুৱাম এই মুহূৰ্তত এটা দৃশ্য এই যিটো অংশ তলত শিক্ষাৰ্থীসকল দেখিছে এই মুহূৰ্তত এই শিক্ষাৰ্থীসকল এইফালে অহা যোৱা কৰে এই যিটো অংশ এই অংশৰ পৰা বৃহৎ কেইটামান কংক্ৰিটৰ চপৰা খহি পৰিছে আপোনালোকে দেখিব যদি ভালদৰে মন কৰে দৰ্শকসকলে যে ব্ৰিজখন এক প্ৰকাৰ এটা ডাঙৰ ফুটা হৈ গৈছে ব্ৰিজখনত আৰু ওপৰত তেওঁলোকে কাৰ্টুন এখনেৰে ঢাকি থৈ দিছে আৰু তলত চাওক এইসমূহ কংক্ৰিটৰ ডাঙৰ অংশ খহি পৰিছে এইখিনি কংক্ৰিটৰ যদি এটা চপৰা এই ধৰণৰ যদি এটা চপৰা যিটো চপৰাৰ ৱেইট যথেষ্ট হ'ব এই ধৰণৰ চপৰা এটা যদি কাৰোবাৰ যদি কিবা কাৰণত কাৰোবাৰ দেহত হওক বা বিভিন্ন অংশ কাৰোবাৰ মূৰত যদি পৰিবলগীয়া হয় সেই মানুহজনৰ কিমান ক্ষতি হ'ব বা তেওঁৰ কি ধৰণৰ এটা পৰিস্থিতি হ'ব সেই কথা সহজেই অনুমেয় গতিকে এই ধৰণৰ বহুকেইটা কংক্ৰিটৰ চপৰা ওপৰৰ পৰা খহি পৰিছে আৰু কেৱল মাত্ৰ এই যিখন পুৰণি গ্লো চাইন আছে এই গ্লো চাইনেৰে এই অংশখিনি ঢাকি ৰখাৰ চেষ্টা কৰা হৈছে এয়াও বিভাগে কৰা নাই এয়া কৰিছে চানমাৰী উৰণ সেতুৰ তলৰ যিখন মাৰ্কেট আছে মাৰ্কেটৰ একাংশ লোকে দেখিছে যে এই ধৰণে যদি চপৰা খহি থাকিবলগীয়া হয় তেনেহ'লে মানুহৰ যিকোনো মুহূৰ্তত অঘটন হ'ব পাৰে যিকোনো মুহূৰ্তত মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে এই চপৰা যদি কাৰোবাৰ মূৰত পৰে গতিকে তেওঁলোকে নিজেই এই সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে এতিয়া কথাটো হৈছে যে এই যিখিনি অঞ্চল এই অঞ্চলৰে বা এই পথটোৰে বিভিন্ন লোকে অহা যোৱা কৰে মাৰ্কেটখন খুলিব 10 বজাত গতিকে মাৰ্কেট খোলাৰ লগে লগে মাৰ্কেটৰ ভিতৰত প্ৰায় 10ৰ পৰা 15-20খনলৈকে দোকান আছে সেই দোকানলৈ লোকসকল অহা যোৱা কৰে গতিকে এই অংশটো এই ধৰণে অতি বিপদসংকুলভাৱে এতিয়াও তাত কংক্ৰিটৰ এটা চপৰা ওলমি আছে এতিয়াও কংক্ৰিটৰ এটা চপৰা তাত ওলমি আছে যিকোনো মুহূৰ্তত সেই চপৰাটো তলত খহি পৰিব পাৰে গতিকে কথাটো হৈছে যে অতি বিপদজনকভাৱে এই মুহূৰ্তত ইয়াৰ তলৰে লোকসকলে আহা কৰি থাকিবলগীয়া হৈছে মই আৰু এটা স্থানলৈ আপোনালোকক এই মুহূৰ্তত লৈ যাবলৈ বিচাৰিম আমি ৰাস্তাটো পাৰ হ'ব লাগিব তেতিয়া আমি আৰু এটা স্থান পাম কাৰণ এই ধৰণে ডিভাইডাৰত বহুকেইটা অংশত বনুৱাই এই ধৰণে ড্ৰিল কৰিছে আমি এই মুহূৰ্তত সেই স্থানৰ পৰা অন্য এটা স্থানলৈ আহিছোঁ আৰু ইয়াতো ঠিক একে ধৰণৰ দৃশ্য দেখিবলৈ পাব ওপৰলৈ চাওক এয়া হৈছে ব্ৰিজখনৰ যিটো ডিভাইডাৰ সেই ডিভাইডাৰত হোল কৰাৰ ফলত বা ড্ৰিল কৰাৰ ফলত সৃষ্টি হোৱা এটা বৃহৎ ফুটা এতিয়া কথাটো হৈছে ইয়াতো এটা প্ৰকাণ্ড এটা কংক্ৰিটৰ চপৰা দেখিছে কেৱল মাত্ৰ এডাল লোহাৰ তাঁৰ বা এই ধৰণৰ কেৱল মাত্ৰ নামমাত্ৰহে এই চপৰাটোৰ ওপৰত লাগি আছে যিকোনো মুহূৰ্তত সেই চপৰাটো খহি পৰি পাৰে আৰু ইয়াতো ড্ৰিল কৰাৰ ফলত এইসমূহ চপৰা চাওক এইসমূহ চপৰা উৰণ সেতুখনৰ প্ৰকাণ্ড চপৰা কংক্ৰিটৰ চপৰা শিল ইটা বালি এইসমূহ এই ধৰণে খহি পৰিছে আৰু বিভিন্ন সময়ত সৰু টুকুৰা কিছুমান ইয়াৰ পৰা অনবৰত খহি থাকে এয়া অভিযোগ এই লোকসকলৰ বা এই ইয়াত যিসকল লোক থাকে আৰু এইটো হৈছে পাৰ্কিং কিছু সময়ৰ পাছতে ইয়াত বাহন ৰাখিবলৈ মানুহ আহিব এতিয়াও কিছু বাহন ৰখাই থোৱা হৈছে গতিকে এই পাৰ্কিং স্পটটোতো এই ধৰণৰ এটা অৱস্থা গতিকে চানমাৰী উৰণ সেতুখনৰ ঠিক 50ৰ পৰা 100 মিটাৰৰ ভিতৰত যিটো লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয় সেই কাৰ্যালয়টো আছে কিন্তু কথাটো হৈছে যে তেওঁলোকে কাম কৰিছে তাত কাৰো ক'বলগীয়া নাই তেওঁলোকে কাম কৰক তেওঁলোকে উন্নয়ন কৰক কিন্তু সেই কামৰ জৰিয়তে যদি কোনো লোকৰ বিপদ আহিবলগীয়া হয় সেয়াহে কিন্তু অতি দুখৰ বিষয় হ'ব কাৰণ কথাটো হৈছে যে তেওঁলোকৰ কোনো ধৰণৰ ইয়াত ইণ্ডিকেশ্যন মাৰ্ক নাই প্ৰথম কথা তেওঁলোকৰ এই ধৰণৰ যদি কাম চলি আছিল বা তেওঁলোকৰ এই ধৰণৰ যদি ব্যৱস্থা এটা হৈছে যে তলত হয়তো কংক্ৰিটৰ টুকুৰা পৰিব পাৰে বা ইতিমধ্যে পৰিছে তেওঁলোকে এই অঞ্চলৰ লোকসকলক বা ইয়াত থকা যিখন বিপণী আছিল এই বিপণীকেইখনক অকণমান সতৰ্ক কৰি দিবলগীয়া তেওঁলোকৰ প্ৰয়োজনীয়তা আছিল দ্বিতীয় কথাটো হৈছে যে যিটো অংশত কংক্ৰিটৰ টুকুৰাসমূহ পৰি থাকে এইসমূহ অংশত পৰি থাকে বা অন্য ইয়াৰ পূৰ্বৰ স্থানত আমি দেখুৱাইছোঁ তাত কংক্ৰিটৰ অংশসমূহ পৰি থাকে সেই স্থানত তেওঁলোকে কিছু তেওঁলোকৰ নিৰ্দেশনাৰ কিছু চিন তেওঁলোকে ৰাখিব লাগিছিল তেওঁলোকে তাত ৰছী লগাই হওক বা অন্য ধৰণে তেওঁলোকে ব্যৱস্থা ল'ব লাগিছিল কিন্তু শনিবাৰে নিশাৰ এই ঘটনাটো সংঘটিত হৈছিল শনিবাৰে নিশা তেওঁলোকে কাম কৰিছিল তাৰ পিছত শনিবাৰ ৰবিবাৰ সোমবাৰ তেওঁলোকৰ এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা দেখিবলৈ পোৱা নাই তেওঁলোকৰ ফালৰ পৰা না এখন জাননী তেওঁলোকে দিছে না তেওঁলোকে কিবা ইয়াত তেওঁলোকে কাৰোবাক ইয়াত বুজাই থৈ গৈছে অভিযন্তা আহি বা বিষয়া আহি গতিকে এই ধৰণে যিমান দূৰলৈ আমি আগুৱাই যাম এই ধৰণৰ
যথেষ্ট পুৰণি হৈছে এই ব্ৰিজখন প্ৰায় ৩৫ বছৰ হ'ল কাৰণ ১৯৮৮ চনতে এই ব্ৰিজখন মুকলি কৰা হৈছিল গতিকে এতিয়া বয়সো হৈছে উৰণ সেতুখনৰ গতিকে সময়ে সময়ে মেৰামতি চলি থাকে এতিয়া কথাটো হৈছে যে ইমান পুৰণি এখন ব্ৰিজত নতুন কংক্ৰিটেৰে যেতিয়া মেৰামতি কৰে তাত মেৰামতি লওঁতে কিছু সময়ৰ প্ৰয়োজন হয় আৰু এই যেতিয়া তেওঁলোকে এটা স্থানত নিৰ্দিষ্ট এটা স্থানত তেওঁলোকে হোল্ড কৰিছে আৰু এয়া চাওক ৰেল লাইনতো আনকি এই ধৰণে কংক্ৰিট পৰিছে যিটো ৰেল পথৰে অহৰহ ৰেল চলাচল হৈ থাকে এই ৰেল পথৰ বিভিন্ন স্থানত এই ধৰণৰ কংক্ৰিট দেখিবলৈ পাব যিসমূহ কংক্ৰিট ব্ৰিজৰ এই মেৰামতিৰ ফলত ইয়াত সৰি পৰিছে ইয়াত ডিভাইডাৰৰ চিন যিসমূহ বগা ক'লা ৰং দিয়া থাকে ডিভাইডাৰত ডাঙৰ ডাঙৰ যথেষ্ট ওজন থকা এইসমূহ কংক্ৰিটৰ চপৰা গতিকে এই ৰেল লাইনেৰে যথেষ্ট লোক এই ধৰণে অহা যোৱা কৰে তেওঁলোকে এটা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ